স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো মুখ্যমন্ত্রী মুর্দাবাদ এই বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে আমি ইয়াত একগোট হৈছোঁ যে স্মাৰ্ট মিটাৰৰ বিপক্ষে আমি ৰাইজক সচেতন কৰাৰ কাৰণে আপোনালোকে জানে যে স্মাৰ্ট মিটাৰৰ নামত প্ৰত্যেকৰ ঘৰে ঘৰে জৰ্জবস্তি স্মাৰ্ট মিটাৰ লগাইছে আৰু আমি শুনিবলৈ পাইছোঁ আমি দেখিবলৈ পাইছোঁ পেপাৰে পত্ৰে স্মাৰ্ট মিটাৰ আচলতে উদ্যোগিক বা ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত লগাব লাগিছিল কিন্তু ৰাইজক লগাই দিছে স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ পিছত যে ইয়াৰ বিল যথেষ্টখিনি বাঢ়ি গৈছে ৰাইজৰ হাৰাশাস্তি হৈছে সৰ্বসাধাৰণ ৰাইজে এতিয়া কৰ্মসংস্থাপন নাই অসমত কাম নাই আৰু এতিয়া বিলৰ কাৰণে ৰাইজৰ লাইন কাটিব লগা পৰিৱেশ পৰিস্থিতি হৈছে গতিকে তাৰ প্ৰতিবাদত আমি ইয়াত একগোট হৈছোঁ আৰু আপোনালোকৰ জৰিয়তে ৰাইজক সচেতন কৰিব বিচাৰিছোঁ চৰকাৰৰ বিৰুদ্ধে মাত মাতক সকলোৱে মাত মাতক আমি কংগ্ৰেছ কৰ্মী নহয় সকলো জনসাধাৰণে মাত মাতক তেতিয়াহ'লে এই যিটো ভুল সেই ভুল তেওঁলোকে শুধৰণি যাতে কৰিব পাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক পুৰণা মিটাৰ ছিষ্টেম বন্ধ কৰক লাগু কৰক আৰু যাতে বিল যাতে কমাব পাৰে তেওঁলোকে বিল ৰাইজক নুসুধা কৰি এতিয়া বিল ভৰাই আছে বিল ভৰাই থকাৰ কাৰণে এই পৰিৱেশ পৰিস্থিতি হৈছে কিন্তু 24 ঘণ্টা কাৰেণ্ট দিব বুলি এইখন চৰকাৰে কৈছে মুখ্যমন্ত্ৰী কৈছে শক্তিমন্ত্ৰী কৈছিল কিন্তু আজি তাৰিখত 24 ঘণ্টা কাৰেণ্ট নাই আপোনালোকে জানে আমি কাৰেণ্ট নাপোৱাটো ডাঙৰ কথা নহয় কিন্তু ইয়াৰ দ্বাৰা লুণ্ঠন কৰাটো ডাঙৰ কথা সৰ্বসাধাৰণৰ হাৰাশাস্তি কৰা ডাঙৰ কথা আৰু আমাৰ যিবিলাক সৰু সুৰা উদ্যোগ আছে সৰু সুৰা কোম্পানী আছে সেইবিলাকৰ কাৰেণ্ট নাপাৱাৰ পৰা তেওঁলোকৰ লোকচানৰ সন্মুখীন হৈছে গোটেই অসমত গোটেই ভাৰতবৰ্ষৰ এই পৰিস্থিতি হৈছে গতিকে ইয়াৰ সচেতন নহ'লে আমাৰ বিকল্প নাই আমি ৰাইজক সচেতন কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে জনসাধাৰণ সচেতন কৰাৰ কাৰণে ইয়াত আহিছোঁ আৰু নিশ্চয় আপোনালোকৰ জৰিয়তে ৰাইজ সচেতন হ'ব এই স্মাৰ্ট মিটাৰ বিৰুদ্ধে সজাগতা হওক আৰু এতিয়া 6 টকা 30 পইচা কৰি ডমেষ্টিক লাইনৰ পাৰ ইউনিট লৈছে 9 টকা 30 পইচা কৰি তেওঁলোকে মানে পাৰ ইউনিট লৈছে এইবিলাক গোটেই লুণ্ঠন আগতে আমি কিমান ইউনিটত কিমান পইচা লৈছিল জনসাধাৰণে গম পাইছিল এতিয়া আমি 1000 ৰিচাৰ্জ কৰিছোঁ দেখা পাইছোঁ যে 10 দিন 8 দিনত শেষ হৈছে কিমান ইউনিট গ'ল কিমান পইচা গ'ল এইবিলাকে জনসাধাৰণে গম নাপায় এইবিলাক সচেতন কৰাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ এইখিনিয়ে আসলতে সিদ্ধান্ত দিব আমি প্ৰতিবাদ কৰিছোঁ আমি জনতাক সচেতন কৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে বিচাৰিছোঁ আৰু ইয়াত ৰাইজে দিব একমাত্ৰ ইয়াত যদি শাস্তি কিবা কৰিব পাৰে ৰাইজে কৰিব পাৰে আৰু নিশ্চয় জনসাধাৰণৰ বিপক্ষে ৰাইজে যেতিয়া চৰকাৰ যাব তাৰ প্ৰতি উত্তৰ ৰাইজে দিব এইখিনি নিশ্চিত অকল লুণ্ঠনৰহে চিন্তা চৰ্চা কৰিছে চৰকাৰে ইয়াত কাৰেণ্ট পাইছে নে পোৱা নাই জনসাধাৰণে ছাৰ্ভিচ পাইছে নে মানে উদ্যোগবিলাক চলিছে নে চলা নাই এইবিলাকৰ প্ৰতি তেওঁলোকৰ মানে মতলব নাই মতলব হৈছে তেওঁলোকৰ অনুদান দিয়াৰ কিছুমান এটা চৰকাৰে কৰিছে আৰু সেইবিলাক অনুদান দিয়াৰ কাৰণে তেওঁলোকে ৰাইজক ভোটাৰ সৃষ্টি কৰিব বিচাৰিছে কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে হিতাধিকাৰী দিব যোৱাতে এতিয়া মদ বিক্ৰী কৰা তেওঁলোকে লাগি গৈছে যে 1400 লিটাৰ পাৰ মান মদ বিক্ৰী কৰিব লাগিব স্কুলবিলাক বন্ধ হৈছে আপোনালোকে দেখিছে যে 114খন স্কুল 114খন স্কুল গোটেই অসমত বন্ধ হৈছে তাৰ ভিতৰত এই 16খন স্কুল 114খন স্কুল বন্ধ হৈ আছে কিন্তু মদৰ দোকান তেওঁলোকে বৃদ্ধি কৰি আছে ৰাজহৰ কাৰণে ঠিক এনেকৈ এই আমাৰ উদ্যোগৰ এই ইলেক্ট্ৰিচিটি বোৰ্ডৰ কাৰণ দিয়া ব্যৱস্থাটোকো তেওঁলোকে কামাইৰ ৰাস্তা কৰি লৈছে কেনেকৈ লুণ্ঠন কৰিব পাৰে উদ্যোগ চলিছে চলা নাই ৰাইজে ছাৰ্ভিচ পাইছে না নাই এইবিলাক নাই গতিকে চৰকাৰখনে যেনেধৰণৰ লুণ্ঠন কৰি তেওঁলোকে চলিব লাগে বিন্দাছ চলিব লাগে আৰু ৰাইজৰ আগত এটা ফটা ঢোল বজাই আছে আমি দিনে ৰাতি কাৰেণ্ট দিছোঁ এইবিলাক বক্তব্য গতিকে স্মাৰ্ট মিটাৰো হোৱা নাই স্মাৰ্ট লাইনো হোৱা নাই স্মাৰ্ট কোনো বস্তু নাই গুৱাহাটীত একদিনতে বানপানী পৰিলে 1 ঘণ্টা বানপানী পৰিলে গোটেই বানপানীত 8 ঘণ্টা 10 ঘণ্টা গাড়ী মটৰ বন্ধ হৈ যায় সেইটোৱে স্মাৰ্ট চিটিৰ নামতো গুৱাহাটীত কোনো হোৱা নাই গোটেই অসমতে ইয়াত সফল ভোগ বগিছোঁ গতিকে এই প্ৰতিবাদৰ কাৰণে আহিছোঁ এইখিনি আমাৰ ক'ব লগা